ক্লাস 10 ৰ অনুশীলনী 2.3 ৰ 1 নম্বৰ প্ৰশ্নটো px বুলি এটা বহুপদ দিয়া আছে আৰু gx বুলি এটা বহুপদ দিয়া আছে px বহুপদটোক আমি gx বহুপদটোৱে হৰণ কৰিব লাগে হৰণ কৰাৰ পিছত আমি ভাগফল কিমান পালো ভাগশেষ কিমান পালো সেইটো আমি উলিয়াই দেখুৱাব লাগে আজি আমি এটা বহুপদক বেলেগ এটা বহুপদে হৰণ কৰিলে ভাগশেষ আৰু ভাগফলটো কেনেকৈ ওলাই সেই কনসেপ্টটো আজি আমি শিকিম এই বহুপদটোৱে আমি এই বহুপদটোক হৰণ কৰিব লাগে হৰণ কৰাৰ পিছত আমি जितु भागफल पाम आरो जितु भागशेष पाम हेतु आमी लिखि देखुवाब लागे x स्क्वायर माइनस 2 x क्यूब माइनस 3x स्क्वायर प्लस 5x माइनस 3 प्रथमते आमी एनेदरे लिखिलम एतु क्वेश्चन 1 और सॉल्यूशन ए बहुपदটো যদি আমি চাও ইয়াত হাইয়েস্ট পাৱাৰ 3 আছে ইয়াত যদি চাও ইয়াত হাইয়েস্ট পাৱাৰ 2 আছে प्रथमते आमी ए पदटुए ए पदटुक हरण करते यात हाईएस्ट पावर जितु पद আছে সেই পদটো আমি নাইকিয়া কৰিবলৈ চাব লাগে গতিকে এই পদটো নাইকিয়া কৰিবলৈ হলে ইয়াৰ আগত প্লাস চিন আছে গতিকে ইয়াটো जितु পদ আমি দিম সেই পদটো কিহত থাকিব প্লাসত থাকিব যদি আমি x এটা দিও x এ x স্কয়াৰ পূৰণ হলে x কিউব আমি পাম এটোৱে পূৰণ হলে আমি পাম 2x ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে দুইটা পূৰণ হলে মাইনাস 2x হ'ব ইয়াত x আছে গতিকে এই পদখিনিৰ মাজত জিটুত x থাকিব তাৰ তলত আমি এটো লিখি দিলে হৈ যাব মাইনাস 2x ইয়াৰ পিছত আমি এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিব লাগে বিয়োগ কৰোতে জাস্ট আমি এনেদৰে ভাবিব লাগিব তলত যিবিলাক পদ আছে সেই পদবিলাকৰ আগত যিটো চিন আছে চিনটো উলুটাকে আমি ভাবিলে হৈ যাব ইয়াৰ আগত প্লাস আছে গতিকে এটো আমি মাইনাস বুলি ভাবিব লাগিব ইয়াৰ আগত মাইনাস আছে গতিকে এটো আমি প্লাস বুলি ভাবিব লাগিব এনেদৰে আমি লিখিও দিব পাৰো বা আমি নিলিখাকেও কৰিব পাৰো এটা প্লাসত আছে এটা মাইনাসত আছে দুটা ক্যান্সেল গুছি যাব বাইখিনিত আমি 0 বুলি লিখিব পাৰো কিন্তু 0 লিখাৰ কোনো ধৰণৰ দৰকাৰ নাই মাইনাস 3x স্কয়াৰ তলত একো পদ নাই গতিকে এই গুটেই পদটো আমি তলত নমাই এনেদৰে লিখি দিব লাগিব মাইনাস 3x স্কয়াৰ 5x প্লাসত আছে 2x প্লাসত আছে দুইটা যোগ কৰি দিলে হ'ব প্লাস 7x আৰু এই পদটোৰ তলতো একো নাই গতিকে ইয়াক আমি এনেদৰে তললে নমাই আনিব লাগিব এই চিন দুটা ইয়াত মই যিদৰে লিখি দিছো ইচ্ছা কৰিলে লিখিব পাৰা যদি ইচ্ছা নকৰা নিলিখিলেও হ'ব ভালকে কনসেপ্টটো বুজি পালে নিলিখিলেও হ'ব নেক্সট আমাৰ কামটো হ'ল এইখিনিৰ মাজৰ পৰা যিটো হাইয়েস্ট পাৱাৰত থকা পদ সেই পদটো আঁতৰাবলৈ চাব লাগে ইয়াত আছে মাইনাস 3x স্কয়াৰ এটোৱে হাইয়েস্ট পাৱাৰত থকা পদ গতিকে এই পদটোৰ আগত মাইনাস থাকিলে আমি ইয়াতো মাইনাস দিম ইয়াত 3 আছে যদি আমি 3 এটা দি দিও 3 এ x স্কয়াৰ পূৰণ হলে হ'ব 3x স্কয়াৰ এই মাইনাস চিনটোৰ কাৰণে ইয়াৰ আগত প্লাস চিন আছে দুইটা পূৰণ হৈ হ'ব মাইনাস 3x স্কয়াৰ হ'ব নেক্সট এটোৰ লগত এটো পূৰণ কৰিলে হ'ব 2 3 গুণ 6 ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস আছে মাইনাসে পূৰণ কৰিলে হৈ যাব প্লাস 6 যেটো আমি সংখ্যা পাম হেতু আমি সংখ্যাটোৰ তলত লিখিম x ৰ তলত আমি একো লিখাৰ দৰকাৰ নাই জাস্ট আমি এনেদৰে লিখিলে হৈ যাব এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰোতে তলৰ চিনবিলাক আমি উল্টাকৈ ভাবিব লাগে এটো উল্টাকৈ ভাবিলে এটো প্লাস হ'ব এটা মাইনাসত আছে এটা যোগত আছে দুটা ক্যান্সেল হৈ গুছি যাব ইয়াৰ তলত একো নাই 7x টো আমি নমাই আনিব লাগে আগত প্লাস চিন আছে গতিকে আগত প্লাস চিনে হ'ব এই চিনটো উল্টাকৈ ভাবিলে কি হ'ব মাইনাস হ'ব মাইনাস 3টা মাইনাস 6টা টোটাল কিমান হ'ব মাইনাস 9টা হ'ব ইয়াত আমি লিখি দিম মাইনাস 9 এই পদটোৰ হাইয়েস্ট পাৱাৰ ইয়াতকে কম হৈ গল এনেকুৱা হলে আমি হৰণ কৰিব নোৱাৰো গতিকে এটো হ'ব ভাগফল আৰু এটো হ'ব ভাগশেষ আমি তলত লিখি দিম এতেকে ভাগফল সমান x minus 3 আৰু ভাগশেষ সমান 7x minus 9 এটোৱে হ'ব এই প্ৰশ্নটোৰ সমাধান কোৱেশ্চন নম্বৰ 2 টো gx ৰ সমান দিছে x স্কয়াৰ plus 1 minus x হৰণ px ৰ সমান দিছে x power 4 minus 3x square plus 4x plus 5 আমাৰ প্ৰথম কামটো হ'ব
এই বহুপদটো মাজৰ পৰা যেটো হাইয়েস্ট পাৱাৰৰ পদ আছে সেই পদটো আমি আঁতৰাবলৈ চাব লাগে আমি কেনেকৈ আঁতৰাম ইয়াত হাইয়েস্ট পাৱাৰত থকা পদ কোনটো এটো হয় x পাৱাৰ 4 ইয়াত যদি চাও ইয়াত হাইয়েস্ট পাৱাৰত থকা পদ এটো ইয়াত x পাৱাৰ 2 আছে যদি আমি এইখিনিৰ লগত x স্কোয়াৰ বাৰ দি দিও এটোৰ লগত এটো পূৰণ হলে x পাৱাৰ 4 হৈ যাব এটোৰ লগত এটো একেই হৈ গল আমি এনেদৰে একেই কৰিব লাগে নেক্সট আমি এটোৰ লগত এটো পূৰণ কৰিলে পাম প্লাস x স্কোয়াৰ তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰিলে আমি পাম মাইনাস x পাৱাৰ 3 পাম এতিয়া আমি এই পদখিনি ইয়াৰ তলত আমি লিখিব লাগিব আমি কিমান বাৰ দিওতে x পাৱাৰ 4 পালো x স্কোয়াৰ বাৰ দিওতে পালো এই x স্কোয়াৰটো আমি ইয়াৰ ওপৰত লিখিব লাগিব এতিয়া আমি এই পদখিনি ইয়াৰ তলত লিখিম x পাৱাৰ 4 ৰ তলত x পাৱাৰ 4 টো আমি লিখিম x পাৱাৰ 4 নেক্সট x স্কোয়াৰ তলত আমি এই x স্কোয়াৰ পদটো লিখিম প্লাস x স্কোয়াৰ ইয়াত যদি আমি চাও মাইনাস x পাৱাৰ 3 এই বুলি আমি এটা পদ পালো কিন্তু ওপৰৰ যেটো বহুপদ সেই বহুপদটোত x পাৱাৰ 3 থকা পদ নাই এনেকে নাথাকিলে আমি এই পদটো পাছত লিখিলেও হ'ব যদি আমি ইচ্ছা কৰো এই দুটা পদৰ মাজত তলত লিখিলেও হ'ব কিন্তু তলত আমি ঠাইটো ৰাখি নগলো এনেকে ঠাই ৰাখি নগলে আমি এই পদটো পাছত লিখি দিলেও হৈ যাব মাইনাস x পাৱাৰ 3 বা আমি এই পদটো আৰু পাছত লিখিব পাৰো এই দুটা পদৰ পাছত লিখি দিলেও হ'ব এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে তলৰ যিখিনি চিন আছে মানে পদৰ আগত যিখিনি চিন আছে সেই চিনখিনি আমি উলুটাকে ভাবিলেই হল x পাৱাৰ 4 এটা জমা আছে এটা কি হৈ যাব ধাৰ হৈ যাব মানে এটো বিয়োগত থাকিব এই দুটা কেনসেল গৈ 0 হৈ যাব মাইনাস 3x স্কোয়াৰ মাইনাস x স্কোয়াৰ টোটাল কিমান হৈ যাব মাইনাস 4x স্কোয়াৰ হৈ যাব ইয়াৰ পিছত আমি এই যেটো প্লাস 4x সেই পদটো আমি তললে নমাই আনিলে হ'ব প্লাস 4x নেক্সট আমি প্লাস 5 টো পিছৰ শাৰীত তললে নমাম এতিয়া যদি আমি চাও প্লাস x কিউব এই পদটো আমি তললে নমাই আনিব লাগিছিল তললে নমাই আনিলে হ'ব প্লাস x কিউব কিন্তু এই দুটা পদৰ তুলনাত ইয়াৰ পাৱাৰটো বেছি যেটো পাৱাৰৰ পদ হ'ব হেতু আমি সদায় আগত লিখিম আগত লিখিলে হ'ব x পাৱাৰ 3 এনেকুৱা হ'ব এতিয়া আমি এইখিনি মাজৰ পৰা হাইয়েস্ট পাৱাৰত যেটো পদ থাকিব সেই পদটো এনেকৈ আমি অতৰাব লাগিব এতিয়া আমি যদি চাও x পাৱাৰ 3 আগত প্লাস চিন আছে যদি আমি ইয়াত এনেকে প্লাস চিনটো দি দিও আৰু ইয়াত যদি আমি x এটা দিও মানে x বাৰ দিও তেতিয়া এটোৱে পূৰণ হলে x পাৱাৰ 3 হৈ যাব নেক্সট এটোৱে পূৰণ হলে x হ'ব x টো আমি ইয়াত লিখিম x ৰ তলত লিখিম তেতিয়া যোগ বা বিয়োগ কৰিবলৈ আমাৰ সুবিধা হ'ব ইয়াৰ পিছত আমি এটোৰ লগত এটো পূৰণ কৰিলে হ'ব মাইনাস x স্কোয়াৰ এই মাইনাস x স্কোয়াৰটোক আমি 4x স্কোয়াৰ তলত লিখিম যেহেতু মাইনাস 4x স্কোয়াৰ আৰু মাইনাস x স্কোয়াৰ এই দুটা সদিশ পদ যাক আমি লাইক টাৰ্ম বুলি কওঁ একে পদৰ লগত আমি যোগ বা বিয়োগ কৰিব পাৰো সেই সুবিধাৰ কাৰণে আমি এই পদটো তলত লিখিম মাইনাস x স্কোয়াৰ কিন্তু চিন বিলাক আমি সদায় শুদ্ধকৈ লিখিব লাগিব যেটো পদৰ আগত যেটো চিন আছে সেই চিনটো মতে আমি লিখিব লাগিব এই x টোৰ আগত কি হ'ব প্লাস হ'ব গতিকে ইয়াত আমি প্লাস চিন দিম এতিয়া আমি এইখিনিৰ পৰা এইখিনি পুনৰ বিয়োগ কৰিব লাগিব এটা জমা এটা ধাৰ দুটা কেনসেল হৈ গুছি যাব মাইনাস 4x স্কোয়াৰ প্লাস x স্কোয়াৰ ইকুৱেল টু হ'ব মাইনাস 3x স্কোয়াৰ প্লাস 4x মাইনাস x ইকুৱেল টু আমি পাম প্লাস 3x এতিয়া আমি এই পদটো তললে নমাই আনিব লাগে প্লাস 5 হ'ব পুনৰ আমি এই পদখিনি মাজৰ পৰা হাইয়েস্ট পাৱাৰত যেটো পদ আছে সেই পদটো অন্তৰাবলৈ চাব লাগে ইয়াৰ পাছৰ অংকখিনিত আমি অলপ স্পিডত কৰিম এটো জাস্ট বুজাবৰ কাৰণে অলপ ডিটেইলত কৈছো মই ইয়াত হাইয়েস্ট পাৱাৰত আছে -3x স্কোয়াৰ গতিকে আমি -3 এটা যদি পূৰণ কৰো এইখিনিৰ লগত -3 এ x স্কোয়াৰ পূৰণ হলে -3x স্কোয়াৰ হ'ব নেক্সট -3 এ 1 ৰ লগত পূৰণ হলে +1 ৰ লগত পূৰণ হলে -3 হ'ব -3 এ -x ৰ লগত পূৰণ হলে আমি পাম +3x এই গিটা পদ আমি পাম এই পদ গিটা আমি ইয়াৰ তলত সজাই লিখি দিম -3x স্কোয়াৰ আমি -3x স্কোয়াৰ তলত লিখিম তাৰ পিছত -3 আমি এই সংখ্যাটোৰ তলত লিখিম সংখ্যাটোক আমি সংখ্যাটোৰ তলত লিখিম ঠিক তেনে ধৰণে +3x ক আমি এই 3x ৰ তলত লিখিম +3x
এতিয়া আমি পুনৰ বিয়োগ কৰি দিম বিয়োগ কৰি দিলে তলৰ চিনবিলাক উলুটা হৈ যাব উলুটা হৈ গলে কি হ'ব এটো আছে -3x স্কয়াৰ এটো হৈ যাব +3x স্কয়াৰ এটা জমা এটা ধা ইয়াৰ সমান কি হ'ব পাম আমি শূন্য পাম ঠিক তেনেদৰে এটো শূন্য হৈ যাব এটো হল +5 এটো হ'ব +3 ইকুৱেল টু আমি পাম টোটেল +8 8 পাম এতিয়া আমি px বহুপদটোক যদি gx বহুপদটোৱে হৰণ কৰো হৰণ কৰিলে আমি ভাগফল এটো পাম আৰু ভাগশেষ এটো পাম তলত আমি এনেদৰে লিখি দিম এতেকে ভাগফল সমান x স্কয়াৰ প্লাস x minus 3 আৰু ভাগশেষ সমান 8 এনেদৰে আমি লিখি দিলে হৈ যাব 3 নম্বৰ প্ৰশ্নটো gx ৰ যেটো মান দিয়া আছে হেতু অলপ বেলেগ ধৰণে দিয়া আছে এনেকুৱা অংক আহিলে আমি কেনেদৰে কৰিম হেতু আমি শিকিম সলিউশন gx ৰ মানটো দিয়া আছে 2 - x স্কয়াৰ px ৰ সমান দিয়া আছে x পাৱাৰ 4 - 5x + 6 ইয়াত হাইয়েস্ট পাৱাৰ থকা পদ এটো x পাৱাৰ 4 আছে হাইয়েস্ট পাৱাৰ আমি যদি ইয়াত চাও ইয়াত x পাৱাৰ কি আছে 2 আছে যদি আমি এখিনিৰ লগত x পাৱাৰ 2 এটা পূৰণ কৰো এটোৰ লগত এটো পূৰণ হলে আমি পাম 2x স্কয়াৰ নেক্সট এটোৰ লগত এটো পূৰণ কৰিলে আমি পাম -x পাৱাৰ 4 পাম এই পদটোৰ আগত প্লাস আছে আমি যেটো উলিয়ালো যদি আমি x স্কয়াৰ বাৰ দিও তেতিয়া এটো পূৰণ হয় -x পাৱাৰ 4 হ'ব এটো প্লাসত আছে এটো মাইনাসত আছে গতিকে আমি এই পদটো কিহত উলিয়াব লাগিব প্লাসত উলিয়াব লাগিব প্লাসত উলিয়াবলে হলে আমি ইয়াত যদি এটা মাইনাস দি দিও এই মাইনাস চিনটোৱে ইয়াৰ লগত পূৰণ হয় -2x স্কয়াৰ হৈ যাব এই মাইনাসটোৱে পূৰণ হয় এই পদটো কি হৈ যাব প্লাস হৈ যাব আমি এনেদৰে দিব লাগিব গতিকে আমি -x স্কয়াৰ বাৰ দিব লাগিব -x স্কয়াৰ বাৰ আমি দিলু -x স্কয়াৰ বাৰ দিলে আমি এই দুটা পদ পাম এই পদখিনি আমি সজাই লিখি দিম এই পদটো আমি ইয়াৰ তলত লিখিম x পাৱাৰ 4 এটো আমি x স্কয়াৰ পদ যদি আছে তাৰ তলত লিখিম যদি নাই আমি কাখতে লিখি দিম -2x স্কয়াৰ এনেদৰে আমি লিখি দিম এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে এটোৱে কেনসেল গুচি যাব নেক্সট 5x টো তললে নামি আহিব কাৰণ ইয়াৰ লগত যোগ বা বিয়োগ কৰিবলৈ পদ নাই নাথাকিলে আমি তললে নমাই আনিলে হ'ব -5x নেক্সট 2x স্কয়াৰ পদটোকো আমি তললে নমাই আনিব লাগিব এটো হ'ব +2x স্কয়াৰ গতিকে আমি হাইয়েস্ট পাৱাৰ যেটো পদ ইয়াতকে ইয়াৰ পাৱাৰটো বেছি গতিকে ইয়াক আমি আগত লিখিম 2x স্কয়াৰ নেক্সট আমি এটো তললে নমাই আনিম +6 এতিয়া যদি আমি চাও ইয়াত আছে x স্কয়াৰ এইখিনি আমাৰ দৰকাৰ নাই বুজিবৰ কাৰণেহে মই লিখি দিছো বেছিকে যেতিয়া তুমি প্ৰেক্টিস কৰিবা এনে ধৰণে নিলিখাকেও কৰিব পাৰিবা এই বহুপদটোত হাইয়েস্ট পাৱাৰ থকা পদটো হল 2x স্কয়াৰ ইয়াত x স্কয়াৰ যেহেতু আছে গতিকে এই পদটো প্লাসত থকাৰ কাৰণে আমি ইয়াত যদি মাইনাস চিন এটা দিও -2 এটা দিও তেতিয়া এটোৱে পূৰণ হলে মাইনাসে প্লাস হৈ যাব x স্কয়াৰ 2 এ পূৰণ হলে +2x স্কয়াৰ হৈ যাব মানে এই পদটোৱে একে হৈ যাব আমি একে কৰিব লাগিব তেতিয়াহে আমাৰ অংকটো হ'ব গতিকে -2 এটা দিলে ইয়াৰ লগত পূৰণ হয় আমি পাম +2x স্কয়াৰ নেক্সট এটোৰ লগত এটো পূৰণ কৰিলে আমি পাম 4 কিহত থাকিব মাইনাসত থাকিব গতিকে -4 টো আমি এই 6 টোৰ তলত লিখিম এতিয়া আমি এখিনিৰ পৰা এখিনি বিয়োগ কৰিব লাগে এটোৰ পৰা এটো বিয়োগ কৰিলে শূন্য হৈ যাব -5x টো তললে নামি আহিব +6 এটো হৈ যাব +4 +6 +4 ইকুৱেল টু আমি পাম +10 এইখিনি আৰু আমি হৰণ কৰিব নোৱাৰো কাৰণ ইয়াত x ৰ ওপৰত পাৱাৰ 2 আছে ইয়াত x ৰ ওপৰত পাৱাৰ 1 আছে যেতিয়া ইয়াৰ তুলনাত ইয়াৰ পাৱাৰটো কম হ'ব তেতিয়া আমি তাত আৰু হৰণ কৰিব নালাগে গতিকে এটো হ'ব ভাগফল আৰু এইখিনি হ'ব ভাগশেষ এতিয়া আমি লিখি দিম এতেকে ভাগফল সমান -x স্কয়াৰ -2 আৰু ভাগশেষ
সমান মাইনাছ 5x প্লাছ 10 এই দুটাই হ'ব উত্তৰ Question number 4 ত gx ৰ সমান দিছে x স্কয়াৰ মাইনাছ 3 px ৰ সমান দিছে 2x পাৱাৰ 4 প্লাছ 3x কিউব মাইনাছ 2x স্কয়াৰ মাইনাছ 9x মাইনাছ 12 এইখিনি দিয়া আছে ইয়াত যদি আমি চাও হাইয়েষ্ট পাৱাৰ থকা পদ এটো হয় x পাৱাৰ 4 আছে ইয়াত x পাৱাৰ 2 আছে এইখিনি লগত যদি আমি 2x স্কয়াৰ এটা পূৰণ কৰো তেতিয়া এটোৱে পূৰণ হলে আমি পাম 2x পাৱাৰ 4 পাম এই পদটোৱে একে হৈ যাব নেক্সট এটোৰ লগত এটো আমি পূৰণ কৰিলে পাম -6x স্কয়াৰ যদি আমি 2x স্কয়াৰ বাৰ দিও 2x স্কয়াৰ তেতিয়া আমি পাম 2x পাৱাৰ 4 2x পাৱাৰ 4 -6x স্কয়াৰ হেতু আমি ইয়াৰ তলত পাতিব লাগিব -6x স্কয়াৰ এতিয়া আমি বিয়োগ কৰিম এটোৰ পৰা এটো বিয়োগ কৰিলে আমি শূন্য পাম এটো আছে +2x পাৱাৰ 4 এটো হৈ যাব -2x পাৱাৰ 4 গতিকে ইয়াৰ সমান আমি পাম 0 এটো আমি তলত লিখিব লাগিব +3x পাৱাৰ 3 -2x স্কয়াৰ এটো হ'ব +6x স্কয়াৰ ইকুৱেল টু আমি কিমান পাম +4x স্কয়াৰ পাম আমি এই দুটা আমি তললে নমাই আনিব পাৰো -9x -12 এনেকে আমি নমাই আনিম এতিয়া এইখিনিৰ পৰা আমি এটো অতৰাবলৈ চাব লাগে এটো অতৰাবলৈ হলে আমি x স্কয়াৰ লগত x স্কয়াৰ -3 ইয়াৰ লগত যদি আমি 3x এটা পূৰণ কৰো তেতিয়া এটো পূৰণ হলে 3x কিউব হৈ যাব এটো পূৰণ হলে হ'ব 3 3 গুণ 9 9x হৈ যাব এই মাইনাস চিনটো ইয়াত থাকিব আমি এই দুটা পদ পালো এই পদ দুটা আমি ইয়াৰ তলত সজাই লিখিব লাগে আমি যেতিয়া 3x বাৰ দিও তেতিয়া আমি এই পদটোৰ সমান এটা পদ পাও সমান পদটো পালে আমি ক্যান্সেল কৰিব পাৰো সেই কাৰণে আমি সমান পদটো উলিয়াবলৈ চেষ্টা কৰিব লাগে আমি 3x বাৰ দিছিলো গতিকে +3x টো ইয়াত লিখিম লিখাৰ পিছত আমি এই পদ দুটা ইয়াৰ তলত লিখিম লিখিলে হ'ব 3x কিউব -9x ইয়াত আমি লিখি দিব লাগে -9x পুনৰ আমি বিয়োগ কৰিম এটোৱে ক্যান্সেল গৈ 0 হৈ যাব এটোৱে ক্যান্সেল গৈ 0 হৈ যাব এটো তললে নামি আহিব 4x স্কয়াৰ এটো তললে নামি আহিব -12 হ'ব পুনৰ আমি এইখিনি মুহাৰি দিম এইখিনি জাস্ট বুজি পাবৰ কাৰণেহে মই এনেকে লিখিছো তোমাৰ যেতিয়া কনসেপ্টটো ক্লিয়াৰ হৈ যাব এইখিনি এনেকে লিখাৰ দৰকাৰ নাই ইয়াত আছে x স্কয়াৰ ইয়াতো আছে x স্কয়াৰ গতিকে আমি হৰণ কৰিব পাৰো যেহেতু পাৱাৰ দুটা সমানত আছে ইয়াত আছে 4x স্কয়াৰ ইয়াৰ আগত প্লাস চিন আছে গতিকে আমি ইয়াত যদি প্লাস চিন এটা দি 4 এটা দি দিও 4 এ এটোৰ লগত পূৰণ হলে 4x স্কয়াৰ হৈ যাব এটোৰ লগত এটো পূৰণ হলে 3 4 গুণ 12 হ'ব 12 টো কিহত থাকিব এটো প্লাসত আছে এটো মাইনাসত আছে গতিকে হ'ব -12 এটো প্লাসত আছে এটো মাইনাসত থাকিব ইকুৱেল টু 0 হ'ব এটো মাইনাসত আছে এটো প্লাস হৈ যাব ইকুৱেল টু আমি কি পাম 0 পাম গতিকে ভাগফল এটো হ'ব আৰু ভাগশেষ এটো হ'ব এতেকে ভাগফল সমান 2x স্কয়াৰ প্লাস 3x প্লাস 4 আৰু ভাগশেষ সমান 0 এটোৱে হ'ব উত্তৰ কোৱেশ্চনটোত আমাক gx ৰ সমান দিছে x³ + 1 px ৰ সমান দিছে x পাৱাৰ 6 + 3x স্কয়াৰ + 10 ইয়াত x পাৱাৰ 6 আছে ইয়াত x পাৱাৰ 3 আছে যদি আমি x পাৱাৰ 3 এটা এইখিনি লগত পূৰণ কৰো তেতিয়া আমি x পাৱাৰ 6 এটা পাম x পাৱাৰ 3 * x পাৱাৰ 3 = আমি পাম x পাৱাৰ 6 x পাৱাৰ 3 * 1 = আমি পাম + x পাৱাৰ 3 পাম বিয়োগ কৰিলে এই দুটা ক্যান্সেল হৈ যাব ইয়াত x পাৱাৰ 3 টো হাইয়েষ্ট পাৱাৰ x পাৱাৰ 2 তকে গতিকে আমি এটো আগত লিখিব লাগিব -x পাৱাৰ 3 হ'ব +3x স্কয়াৰ হ'ব +10 হ'ব এতিয়া আমি এটো অতৰাবলৈ চাব লাগে ইয়াৰ আগত মাইনাস আছে যদি আমি মাইনাস চিন এটা দিও আৰু 1 এটা দিও 1 এ এটোৰ লগত পূৰণ হলে -x পাৱাৰ 3 হৈ যাব 1 এ ইয়াৰ লগত পূৰণ হলে -1 হৈ যাব
নেক্সট এটোৰ পৰা এটো বিয়োগ কৰিলে 0 পাম হেতু আমি লিখিব নালাগে এটো তললে নামি আহিব নামি আহিলে হ'ব 3x স্কয়াৰ ইয়াৰ আগত প্লাস চিন আছে গতিকে তলটো প্লাসে হ'ব প্লাস 10 এটো হ'ব প্লাস 1 টোটাল হ'ব প্লাস 11 এটো হ'ব ভাগশেষ এখিনি হ'ব ভাগফল কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন এটো অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 ৰ একেবাৰে শেষৰ প্ৰশ্নটো সমাধান কৰিম gx ৰ সমান আমাক দিছে x পাৱাৰ 3 প্লাস 2 px ৰ সমান দিছে 2x পাৱাৰ 5 মাইনাস 5x পাৱাৰ 4 প্লাস 7x পাৱাৰ 3 প্লাস 4x পাৱাৰ 2 মাইনাস 10x প্লাস 11 এনেকে আমাক দিয়া আছে কোৱেশ্চনটো দেখাত বহুত ডাঙৰ হলেও কিন্তু ইয়াৰ সমাধানটো ইমান টান নহয় ইজিয়ে হ'ব ইয়াত যদি আমি চাও এই বহুপদটোত হাইয়েস্ট পাৱাৰত থকা পদ এটো হয় x ৰ ওপৰত পাৱাৰ কিমান আছে 5 আছে ইয়াত x ৰ ওপৰত পাৱাৰ 3 আছে যদি আমি এইখিনিৰ লগত 2x পাৱাৰ 2 এটা পূৰণ কৰো এই দুটা পূৰণ হলে 2x পাৱাৰ 2 পূৰণ x পাৱাৰ 3 হ'ব এটোৰ লগত এটো পূৰণ কৰিলে হ'ব প্লাস 4x পাৱাৰ 2 হ'ব x পাৱাৰ 2 x পাৱাৰ 3 এই দুটা পূৰণ হৈ আছে এনেকে পূৰণ হৈ থাকিলে কি হ'ব ইয়াৰ যি দুটা পাৱাৰ দুটা যোগ হৈ যাব তেতিয়া আমি পাম 2x পাৱাৰ 5 নেক্সট ইয়াত আছে প্লাস 4x স্কয়াৰ আমি কিমান বাৰ দিওতে 2x স্কয়াৰ পাৱাৰ 5 পালো 2x স্কয়াৰ বাৰ দিওতে পালো গতিকে আমি ইয়াত লিখিম 2x স্কয়াৰ এই পদ দুটা আমি ইয়াত লিখিম এটো পদৰ তলত আমি 2x পাৱাৰ 5 এই পদটো লিখিলো 4x স্কয়াৰ এই পদটো আমি এই x স্কয়াৰ পদটোৰ তলত লিখি দিম প্লাস 4x স্কয়াৰ এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে এটোৱে কেনসেল গুছি যাব এটোৱে কেনসেল গুছি যাব এইখিনি তললে নামি আহিব -5x পাৱাৰ 4 প্লাস 7x কিউব মাইনাস 10x প্লাস 11 হ'ব ইয়াত হাইয়েস্ট পাৱাৰত থকা পদটো হ'ল -5x পাৱাৰ 4 এইখিনিৰ লগত পুনৰ যদি আমি -5x এটা পূৰণ কৰো এটোৰ লগত এটো পূৰণ কৰিলে হ'ব -5x পাৱাৰ 4 হ'ব এটোৰ লগত এটো পূৰণ কৰিলে হ'ব -10x হ'ব এই দুটা পদ আমি পাম এই পদ দুটা আমি ইয়াৰ তলত লিখি দিম কিমান বাৰ দিওতে এই দুটা পদ পালো -5x বাৰ দিওতে আমি পালো হেতু আমি ওপৰত লিখিব লাগিব তাৰ পিছত আমি একিটা ইয়াৰ তলত লিখিম -5x পাৱাৰ 4 -10x টুক আমি এটোৰ তলত লিখিম যেহেতু এই দুটা সদৃশ পদ যাক আমি ইংলিছত লাইক টার্ম বুলি কওঁ সদৃশ বা একে পদ হলে আমি কি কৰিব পাৰো যোগ বিয়োগ কৰিব পাৰো সেই সুবিধাৰ কাৰণে আমি এনেকে তলত লিখিম এতিয়া আমি যদি বিয়োগ কৰো এটোৰ লগত এটো কেনসেল গৈ 0 হৈ যাব এটোৰ লগত এটো কেনসেল গৈ 0 হৈ যাব এই পদটো আমি তললে নমাই আনিব লাগে 7x পাৱাৰ 3 হ'ব এটো ইয়াৰ তললে নামি আহিব প্লাস 11 হ'ব ইয়াত হাইয়েস্ট পাৱাৰ 3 আছে ইয়াতো 3 আছে গতিকে আমি পুনৰ হৰণ কৰিব পাৰো প্লাস 7x কিউব ইয়াত আছে প্লাস x কিউব যদি আমি প্লাস 7 এটা দি দিও 7 এ x কিউবৰ লগত পূৰণ কৰিলে আমি পাম 7x কিউব এটো প্লাসত থাকিব 7 ৰ লগত 2 টো পূৰণ কৰিলে হ'ব 14 এটো প্লাসত আছে এটো প্লাসত আছে গতিকে হ'ব প্লাস 14 এনেদৰে হ'ব এতিয়া আমি যদি বিয়োগ কৰো বিয়োগ কৰিলে এটোৰ পৰা এটো বিয়োগ হৈ 0 হৈ যাব প্লাস 11 তলত আছে -14 ইকুৱেল টু আমি কিমান পাম -3 পাম গতিকে ভাগশেষ পাম -3 এতেকে ভাগফল সমান 2x স্কয়াৰ -5x প্লাস 7 আৰু ভাগশেষ সমান -3 এটো হল কোৱেশ্চন 1 or 6 টোৰ সলিউশন আজিলে আমি এই ভিডিওটো ইমানতে শেষ কৰিলো বাকি যিখিনি কোৱেশ্চন থাকিব সেই কোৱেশ্চনখিনি আমি অন্য ভিডিওত সমাধান কৰিম